IOCL ডিগবৈৰ BSc নাৰ্ছিঙৰ এডমিশ্যনৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগে এই ভিডিঅ'ত ফুল প্ৰচেছ কেণ্ডিডেটক ষ্টেপ বাই ষ্টেপ দেখাই দিয়া হ'ব। প্ৰথমতে ফৰ্ম ফিল আপ কৰিবলৈ কাম কৰিব এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব, লিংকত ক্লিক কৰি এই পেজত আহিব। তাৰপিছত এই পেজৰ তলত অনলাইন এপ্লিকেশ্যন লিখা আছে, তাৰপিছত ইয়াতে চালক ৰেজিষ্টাৰ অপশ্যন আছে, এই ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। তাৰপিছত তেনেধৰণৰ ইণ্টাৰফেচ পাব, ইয়াতে চালক প্ৰথম কেণ্ডিডেটৰ এই বক্সত নাম লিখিব লাগিব। ইয়াতে মই নাম লিখিম কেপিটেল লেটাৰত। তাৰপিছত দ্বিতীয় বক্সত মোবাইল নম্বৰ এণ্টাৰ কৰিম, তৃতীয় বক্সত ইমেইল ID, তাৰপিছত ইয়াতে চালক পাছৱৰ্ড বিচাৰিছে, ইয়াতে পাছৱৰ্ড ক্লিক কৰিব। তাৰপিছত ইয়াতে চালক বহুতকেইটা অপশ্যন আহিছে, পাছৱৰ্ড কেনেকৈ বনাব লাগিব ইয়াতে অপশ্যন আহিছে। ইয়াতে চালক প্ৰথম কৈছে যে 1 আপাৰ কেছ লেটাৰ, তাৰপিছত 1 লোৱাৰ কেছ লেটাৰ, তাৰপিছত 1 স্পেচিয়েল কেৰেক্টাৰ, 1 নাম্বাৰ, তাৰপিছত গোটেই মিলি যাতে 8টা হয় ইয়াতে উল্লেখ কৰিছে। মই এতিয়া উদাহৰণ দিম, ইয়াতে চালক পাছৱৰ্ড এনেধৰণৰ হ'ব লাগিব, এইটো উদাহৰণ দিছোঁ। ইয়াতে চালক টোটেল 8টা হৈছে আৰু যি যি কৈছিল সেইমতে মই এণ্টাৰ কৰিছোঁ, এইটো মই উদাহৰণ দিছোঁ, আপোনালোকে আপোনাৰ ইচ্ছামতে বনাই ল'ব। তাৰপিছত সেই পাছৱৰ্ড ইয়াতে কনফাৰ্ম কৰিব, ইয়াতে যি এণ্টাৰ কৰিছিল চেম টু চেম এইটো বক্সত এণ্টাৰ কৰিব। তাৰপিছত ইয়াতে কেপচা ক্যালকুলেট কৰি অৰ্থাৎ হিসাব কৰি এইটো বক্সত এণ্টাৰ কৰিব, এণ্টাৰ কৰি তাৰপিছত ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। যেতিয়া মই ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিছোঁ তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিছে, মোবাইলত OTP আহিছে, সেই OTP এণ্টাৰ কৰি ইয়াতে চালক ভেৰিফাই OTP অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব, ইয়াতে চালক ভেৰিফাই কমপ্লিট হৈছে। এতিয়া নেক্সট প্ৰচেছ হ'ল কেণ্ডিডেটৰ, ইয়াতে চালক এপ্লাই নিউ এপ্লিকেশ্যন, ৰাইট ছাইডত এপ্লাই নিউ এপ্লিকেশ্যন য'ত লিখা আছে তাতে ক্লিক কৰিব লাগিব এতিয়া। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব, ইয়াতে চালক কেণ্ডিডেটৰ দেউতাকৰ নাম এইটো বক্সত লিখিব লাগিব, ইয়াতে চালক ফাদাৰ্ছ নেম, তাৰপিছত ইয়াতে দেউতাকে কি কৰে, যদি খেতিয়ক হয় তেতিয়াহ'লে কাল্টিভেটৰ, আৰু যদি কিবা বেলেগ কাম কৰে বিজনেছ কৰে যি কৰে ইয়াতে লিখিব, আৰু জীৱিকা কি হয় ইয়াতে লিখি দিব। তাৰপিছত মাকৰ নাম এইটো বক্সত লিখিব, মাকৰ জীৱিকা কি হয় ইয়াতে লিখিব, আৰু ইয়াতে চালক ইয়াতে বিয়া হৈছে নে নাই কেণ্ডিডেটৰ, আনমেৰিড হ'ব কাৰণ আনমেৰিড কেণ্ডিডেট অনলি এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনাৰ কমিউনিটি কি হয়, হিন্দু মুছলিম শিখ যিটো হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত ইয়াতে চালক কাষ্ট কি হয়, আপোনাৰ যিটো কাষ্ট হয় ইয়াতে বাছনি কৰিব। তাৰপিছত ইয়াতে চালক যদি OBC MOBC চিলেক্ট কৰে তেতিয়াহ'লে ইয়াতে কৈছে যে NCLৰ হয় নে নাই, OBC বা MOBCৰ NCL থাকে, যদি যিসকলৰ NCL হয় য়েছ কৰিব, আৰু যদি নহয় নো ইয়াতে টিক মাৰ্ক কৰি দিব। আৰু যিসকল কেণ্ডিডেট জেনেৰেল কেটেগৰী চিলেক্ট কৰিব সেইসকল যদি EWS হয় য়েছ কৰিব, আৰু যদি নহয় নো কৰিব। এতিয়া মই OBC চিলেক্ট কৰিছোঁ, তাৰপিছত এইটো নো চিলেক্ট কৰি দিছোঁ। তাৰপিছত ইয়াতে কৈছে যে ANM পঢ়িছিল নেকি, কিছুমান কেণ্ডিডেট ANM পঢ়িছে, সেইসকল কেণ্ডিডেটো আবেদন কৰিব পাৰিব, এইটো নো টিক কৰি দিছোঁ। তাৰপিছত ইয়াতে সুধিছে PWD হয়নে নাই, ইয়াতে মই নো টিক কৰি দিছোঁ, যিসকলে PWD হয় য়েছ কৰিব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে, ইয়াতে কৈছে যে ডিগবৈ বিধানসভাৰ সমষ্টিৰ কেণ্ডিডেট হয়নে নাই, যিসকলে ডিগবৈ বিধানসভাৰ সমষ্টিৰ হ'ব সেইসকলে য়েছ কৰিব, আৰু যদি নহয় নো টিক মাৰ্ক কৰি দিব। ইয়াতে চালক ফাদাৰ অকুপেশ্যন মানে খেতি কৰে, সেইকাৰণে মই কাল্টিভেটৰ লিখিছোঁ। তাৰপিছত মাকে একো নকৰে হোম মেকাৰ লিখিছোঁ, আৰু ইয়াতে দেউতাকৰ নাম মাকৰ নাম লিখি ল'ব। তাৰপিছত ইয়াতে ডেট অফ বাৰ্থ চিলেক্ট কৰি ল'ব, তাৰপিছত কিমান বয়স হয় অট'মেটিক ইয়াতে ডিটেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে চালক এনুৱেল ইনকাম কিমান, ইয়াতে চালক এনুৱেল ইনকাম ইয়াতে মই এণ্টাৰ কৰিছোঁ। তাৰপিছত ইছ্যু ক'ৰ পৰা হৈছে যিটো ইনকাম চাৰ্টিফিকেট, এইটো চাৰ্কুল অফিচৰ পৰা হৈছে। তাৰপিছত যিটো মৌজাদাৰৰ আছে সেইটো কামত নিদিয়ে, চাৰ্কুল অফিচৰ ইনকাম চাৰ্টিফিকেট হ'ব লাগিব। তাৰপিছত ইছ্যু কেতিয়া হৈছিল সেই তাৰিখটো মই ইয়াতে লিখি দিছোঁ। এইখিনি কমপ্লিট হোৱাৰ পিছত ছেভ এণ্ড নেক্সট এই অপশ্যনত মই ক্লিক কৰিম, এই তলত আছে ছেভ এণ্ড নেক্সট অপশ্যন, ইয়াতে মই ক্লিক কৰিম। তাৰপিছত নেক্সট প্ৰচেছ হ'ল, ইয়াতে কেণ্ডিডেটৰ এড্ৰেছ লিখিব লাগিব, ইয়াতে ভিলেজ বা টাউনৰ নাম লিখিব। তাৰপিছত পোষ্ট অফিচ কি হয় ইয়াতে লিখিব, তাৰপিছত পুলিচ ষ্টেচন ইয়াতে লিখিব, তাৰপিছত পিনক'ড, তাৰপিছত ৰাজ্য ইয়াতে আছাম বুলি লিখিব, তাৰপিছত ডিষ্ট্ৰিক্ট কোনটো হয় সেই ডিষ্ট্ৰিক্টৰ নাম ইয়াতে লিখিব। এইখিনি যদি এড্ৰেছ ছেম আছে তেতিয়াহ'লে ইয়াতে চালক ছেম এড্ৰেছ ছেম এজ কৰেছপণ্ডেঞ্চ এড্ৰেছ ইয়াতে টিক মাৰ্ক কৰি দিব, আৰু যদি পাৰ্মানেণ্ট এড্ৰেছ বেলেগ হয়
তেতিয়াহ'লে বেলেগকৈ লিখিব লাগিব আৰু যদি কৰেছপন্ডেন্স এড্ৰেছ বেলেগ হয় বেলেগ বেলেগকৈ লিখিব লাগিব আৰু যদি সেম হয় টিক মাৰ্ক কৰি দিলে হৈ যাব এতিয়া মই এইখিনি ফিল আপ কৰিম এড্ৰেছ ফিল আপ কমপ্লিট হোৱাৰ পিছত ৰাইট সাইডত তলত লিখা আছে সেভ এণ্ড আপডেট ইয়াতে ক্লিক কৰিম তাৰ পিছত ক্যান্ডিডেটৰ একাডেমিক ডিটেইলছ এন্টাৰ কৰিব লাগিব ইয়াতে সেলক ক্লাস 10 ৰ তথ্য ইয়াতে সেলক কিমান চনত পাস কৰিছিল ইয়াৰ অফ পাসিং মেট্ৰিক কিমান চনত পাস কৰিছিল হে চনটো ইয়াতে এন্টাৰ কৰিছো বোৰ্ডৰ নাম কি আছিল সিবিএসই সেৱা যাৰ যেটো আছিল ইয়াতে লিখিব তাৰ পিছত বিদ্যালয়ৰ নাম ইয়াতে লিখিব কোৰ পৰা মেট্ৰিক পাস কৰিছে হে স্কুলৰ নাম লিখিব তাৰ পিছত মেট্ৰিকত কি সাবজেক্ট আছিল ছয়টা সাবজেক্টৰ নাম ইয়াতে লিখিছো তাৰ পিছত কিমান নম্বৰ পাইছে মাৰ্কশিটত লিখা আছে কিমান নম্বৰ পাইছে ক্যান্ডিডেট ইয়াতে মই লিখিছো আৰু টোটাল নম্বৰ কিমান আছিল 600 আছিল ছয়টা বিষয়ত 600 মই ইয়াতে লিখিছো তাৰ পিছত অটোমেটিক ইয়াতে পাৰ্সেন্ট আহিছে তাৰ পিছত এইখিনি কমপ্লিট হোৱাৰ পিছত ইয়াতে সেলক কেএসএস পাস কেতিয়া কৰিছে ক্যান্ডিডেট চনটো লিখিছো বোৰ্ডৰ নাম কি আছিল সিবিএসই নে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল আছিল যেটো আছিল হেতু লিখিব তাৰ পিছত কলেজৰ নাম লিখিব কোন কলেজৰ পৰা পাস কৰিছে হে কলেজৰ নাম লিখিব তাৰ পিছত ইয়াতে ছয়টা বিষয়ৰ নাম লিখিছো অৰ্থাৎ ছয়টা সাবজেক্টৰ নাম লিখিছো তাৰ পিছত ইয়াতে টোটাল কিমান নম্বৰ পাইছে এইচএছত ইয়াতে লিখিছো মাৰ্কশিটত লিখা আছে ক্যান্ডিডেটৰ তাৰ পিছত টোটাল নম্বৰ কিমান আছিল 500 আছিল ইয়াতে সেলক অটোমেটিক পাৰ্সেন্ট ইয়াতে আহিছে এইখিনি কমপ্লিট হোৱাৰ পিছত ক্যান্ডিডেটৰ নেক্সট ইয়াতে কৈছে যে যদি আৰু কিবা বেলেগ এডুকেশনাল কোৱালিফিকেশন আছে সেইখিনি তথ্য দিব পাৰিব যদি নাই নালাগে ইয়াতে সেলক এইখিনি মই নিদু যিকলে এনএম পাস কৰিছে এইকলে এনএমৰ তথ্যখিনি দিব পাৰিব যিকলে ভকেশনাল ট্ৰেনিং কৰিছে ইয়াতে দিব পাৰিব ইয়াতে সেলক নেক্সট প্ৰসেস হল এইখিনি ক্যান্ডিডেটৰ নাই ইয়াতে নেক্সট ক্যান্ডিডেটৰ খুদিছে কিবা আদার্স কোয়ালিফিকেশন আছে নেকি যদি আছে লিখিব কম্পিউটার যদি কিবা কোর্স কৰিছে লিখি দিব আৰু যদি কৰা নাই ইয়াতে কি লিখিব এনে ইয়াতে সেলক এনে মই লিখি দিছো মানে কম্পিউটার সার্টিফিকেট কোর্স কৰা নাই যিসকলে কৰিছে লিখি দিব আৰু যদি কৰা নাই এনে লিখি দিব এইখিনি কমপ্লিট হোৱাৰ পিছত ৰাইট সাইডত সাবমিট এণ্ড আপডেট অপশন আছে ইয়াতে ক্লিক কৰিব এতিয়া মই সাবমিট এণ্ড আপডেট ইয়াতে ক্লিক কৰিম এতিয়া ফাইনাল স্টেপ এতিয়া ডকুমেন্টস আপলোড কৰিব লাগিব ফটো আপলোড কৰিব লাগিব আৰু ইয়াতে সেলক ফটোৰ সাইজ ইয়াতে 200 পিক্সেল ম্যাক্সিমাম যেটো ডিপিআই উইথ 200 যাতে ইয়াৰ ওপৰত নহয় আৰু হাইট দিছে 250 যাতে ওপৰত নহয় সাইজ মিলাই লব আৰু সাইজ 100 কেবি যাতে ওপৰত নহয় এতিয়া মই ফটো আৰু সহি আপলোড কৰিম তাৰ পিছত ইয়াতে মই পিআৰসি আপলোড কৰিম তাৰ পিছত ইয়াতে মেট্ৰিকৰ সাৰ্টিফিকেট আপলোড কৰিম জন্মৰ প্ৰমাণ হিচাপে মেট্ৰিকৰ সাৰ্টিফিকেট আপলোড কৰিম কাৰণ মেট্ৰিকৰ সাৰ্টিফিকেটত ডেট অফ বাৰ্থ আছে আৰু হেতুৱে লাগিব ডকুমেন্টস ভেৰিফিকেশনৰ সময়ত তাতে মেট্ৰিকৰ সাৰ্টিফিকেট আপলোড কৰিব দিছে এই কাৰণে মই মেট্ৰিকৰ সাৰ্টিফিকেট জন্মৰ প্ৰমাণ হিচাপে আপলোড কৰিম বাকি ডকুমেন্টস ভেৰিফিকেশনৰ সময়ত নাচাই মেট্ৰিকৰ সাৰ্টিফিকেট হিচাপত জন্মৰ প্ৰমাণ আৰু যিসকলৰ এনসিএল আছে বা ইডব্লিউএছ আছে সেইসকলে ইয়াতে ইডব্লিউএছ সাৰ্টিফিকেট আপলোড কৰিব আৰু যিসকলে পিডব্লিউডি হয় পিডব্লিউডি সাৰ্টিফিকেট আপলোড কৰিব তাৰ পিছত ইয়াতে সেলক ইয়াতে উল্লেখ কৰিছে ক্লাস 10 মানে মেট্ৰিকত কোনখন বিদ্যালয়ৰ পৰা পাস কৰিছে সেই বিদ্যালয়ৰ নাম থকা এটা ডকুমেন্টস বিচাৰিছে ইয়াতে মই মেট্ৰিকৰ মাৰ্কশিট দিম মেট্ৰিকৰ মাৰ্কশিটত বিদ্যালয়ৰ নাম আছে আৰু ইয়াতে সেলক ক্লাস 12 ৰ এনেকুৱা ডকুমেন্টস বিচাৰিছে যত কলেজৰ নাম থাকিব লাগিব এইচএছত মাৰ্কশিটত লিখা আছে কলেজৰ নাম ইয়াতে মই এইচএছৰ মাৰ্কশিট আপলোড কৰিম তাৰ পিছত এএনএম যিসকলে এএনএমৰ ডকুমেন্টস আপলোড কৰিব এএনএমৰ মাৰ্কশিট সাৰ্টিফিকেট আপলোড কৰিব এই ক্যান্ডিডেট এএনএম নহয় এইবিলাক মই এৰি থৈ দিম এতিয়া মই প্ৰথম ফটো আপলোড কৰিম চুজ ফাইল অপশনত ক্লিক কৰিব ইয়াতে ফটো আছে মই ফটো এই ফটো ইয়াতে মই সিলেক্ট কৰিছো ইয়াতে সেলক ফটো আহিছে ফটো আপলোড হৈছে তাৰ পিছত ইয়াতে সেলক ৰাইট সাইডত সিগনেচাৰ ইয়াৰ পৰা মই সিগনেচাৰ সিলেক্ট কৰিছো তাৰ পিছত ওকে কৰিছো তাৰ পিছত ইয়াতে সেলক পিআৰসি বিচাৰিছে ইয়াতে সেলক কৈছে যে এক এমবিৰ ওপৰত যাতে নহয় ইয়াতে উল্লেখ কৰিছে মই এক এমবিৰ তলত ৰাখিছো সব তাৰ পিছত ইয়াতে সেলক এতিয়া পিআৰসি এটুল পিআৰসি পিডিএফ মই দিছো জেপিজি ফৰমেটত আছে তাৰ পিছত পিডিএফ আছে মই পিডিএফ সিলেক্ট কৰি দিছো তাৰ পিছত ইয়াতে সেলক জন্মৰ প্ৰমাণ হিচাপে মই মেট্ৰিকৰ সাৰ্টিফিকেট দিম ইয়াতে সেলক মেট্ৰিকৰ
HSLC চাৰ্টিফিকেট ইয়াতে মই PDF ফৰ্মেটত দিছো তাৰ পিছত ইয়াতে চাওক তাৰ পিছত ইয়াতে NCL নহয় এটো মই ব্ল্যাঙ্ক এৰি দিছো PWD নহয় ব্ল্যাঙ্ক এৰি দিছো তাৰ পিছত ইয়াতে কৈছে যে মেট্ৰিকৰ এনেকুৱা ডকুমেন্ট বিচাৰিছে যত স্কুলৰ নাম মেনশন কৰা হ'ব লাগিব ইয়াতে মই মেট্ৰিকৰ মাৰ্কশিট দিম HSLC মাৰ্কশিট PDF ফৰ্মেট তাৰ পিছত এইখিনি হৈ গল তাৰ পিছত ইয়াতে 12 পাছৰ ডকুমেন্টস বিচাৰিছে ইয়াতে মই 12 পাছৰ মাৰ্কশিট দিম HS মাৰ্কশিট তাৰ পিছত ইয়াতে NM নহয় NMৰ নাই তাৰ পিছত নেক্সট কাম হল ইয়াতে চাওক তিনিটা বক্স আছে এই তিনিটা বক্সত টিক মাৰ্ক দিম এতিয়া টিক মাৰ্ক কৰি দিম আৰু ইয়াতে চাইলক PRCৰ হলনি ভোটাৰ আইডি দিব পাৰিব ইয়াতে চাইলক ভোটাৰ আইডি বুলি লিখা আছে PRC/voter ID যিসকলৰ ভোটাৰ আইডি আছে ভোটাৰ আইডি দিব কাৰণ ইয়াতে অপচন দি দিছে আৰু যিসকল ক্যান্ডিডেট ডিগবৈ বিধানসভাৰ সমষ্টিৰ হয় এইসকল ক্যান্ডিডেট ভোটাৰ আইডি দিলেও হ'ব তাৰ পিছত ইয়াতে চাইলক তলত লিখা আছে সাবমিট এণ্ড আপডেট সাবমিট হোৱাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিব সাকসেসফুল হৈছে এতিয়া নেক্সট কাম হল ক্যান্ডিডেটৰ যদি কিবা এডিট কৰিব আছে ইয়াতে ক্লিক কৰি এডিট কৰিব পাৰিব তাৰ পিছত ভিউ কৰি প্ৰথম কাম হলিতে ভিউ কৰি চাম সোৱাৰ পিছত যদি সব ঠিক আছে তেতিয়ালে ইয়াতে চাওক ফাইনাল সাবমিশন আছে ইয়াতে ক্লিক কৰিম এতিয়া মই কাম কৰিম ভিউ কৰি চাম কৰবাত কিবা ভুল আছে নে নাই চেক কৰিম চেক কৰি তাৰ পিছত ফাইনাল সাবমিশন ইয়াতে মই ক্লিক কৰিম তাৰ পিছত ইয়াতে চাওক ভিউ কৰিছো এনে ধৰণৰ ইন্টাৰফেস আইছে ইয়াতে তথ্যখিনি চাই লব তাৰ পিছত এতিয়া মই কাম কৰিম ইয়াতে চাওক হোম অপচন আছে হোমত ক্লিক কৰি ফাইনাল সাবমিট কৰি দিম ইয়াতে মই চেক কৰিছো সব ঠিকে আছে ইয়াতে চাওক ফাইনাল সাবমিশন ইয়াতে মই এতিয়া ক্লিক কৰিম কাৰোবাৰ যদি কিবা ভুল আছে এডিট অপচনত ক্লিক কৰি এডিট কৰি তাৰ পিছত ফাইনাল সাবমিশনত ক্লিক কৰিব তাৰ পিছত এনে ধৰণৰ মেছেজ আহিছে পপ আপ মেছেজ আহিছে যে শিওর কৰিব না নাই ফাইনাল সাবমিশন এতিয়া মই ওকে অপচনত ক্লিক কৰিম আৰু ইয়াতে চাওক ফাইনাল সাবমিট হোৱা নাই কাৰণ OBC MOBC ক্যান্ডিডেট হলে NCL সার্টিফিকেট লাগিব এটো বাধ্যতামূলক যিসকল ক্যান্ডিডেট OBC MOBC হয় এইসকল ক্যান্ডিডেট NCL সার্টিফিকেট দিব লাগিব এটো বনাই লব তাৰ পিছতে ফাইনাল সাবমিট হ'ব এতিয়া মই নেক্সট কাম কৰিম যেতিয়া NCL সার্টিফিকেট এই ক্যান্ডিডেটৰ কমপ্লিট হ'ব হোৱাৰ পিছত মই আপলোড কৰি দিম আপলোড কৰি ইয়াতে চাওক এডিট অপচন আছে এডিট কৰি তাৰ পিছত ফাইনাল সাবমিট কৰি দিম এতিয়া কাম কৰক এই ভিডিও ডেসক্ৰিপচনত লিংক পাব লিংকত ক্লিক কৰি এপ্লাই কৰক